জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসমৰ টিয়ক আৰক্ষী থানাৰ চৌহদত গছপুলি ৰোপণ। ফেচবুকত জন্মগ্ৰহণ কৰা অসমৰ এটি সাহিত্য সংস্কৃতি আৰু সামাজিক দায়বদ্ধতাৰে সমৃদ্ধ সমাজৰ বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপেৰে আগুৱাই যোৱা জনপ্ৰিয় সামাজিক অনুষ্ঠান সপোনৰ পৰিধি অসমৰ সেউজী ধৰণী তেহে হ'ব জীৱনৰ বসতি শীৰ্ষক আঁচনিৰ অধীনত আজি টিয়ক আৰক্ষী থানাৰ চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন দেৱ তথা থানাৰ আন বিষয়াসকলক পূৰ্ণ সহযোগিতাত গছপুলি ৰোপণ কৰা হয়। সপোনৰ পৰিধি অসমৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশাসক কবি বিকি নেওগৰ তনয়া অভিস্মিতা নেওগৰ জন্মদিন উপলক্ষে কেক কটাৰ বিপৰীতে গছপুলি ৰোপণ আৰু বিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থ প্ৰদান কৰি সমাজলৈ শুভবাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে। টিয়ক জ্যোতি বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰী অভিস্মিতা নেওগৰ ব্যতিক্ৰমীভাৱে জন্মদিন উদযাপন কৰাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস, বিষয়া শিক্ষক অশোক বৰা আৰু টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী গংগা ফুকনে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে এনে পদক্ষেপক শলাগ লৈ মন্তব্য আগবঢ়ায়। থানাৰ চৌহদত তাৰ ভিতৰত আমি গছপুলি ৰুবলৈ আহিছোঁ, এই বিষয়ে ছাৰে অকণমান মন্তব্য আগবঢ়াব। প্ৰথমে আজি আমাৰ ভণ্টিৰ জন্মদিনৰ আমি শুভেচ্ছা জনাইছোঁ, হেপ্পী বাৰ্থডে। লগতে তেওঁলোকে তেখেতৰ দেউতাকে যি এটা মহান পদক্ষেপ তেখেতৰ কন্যাৰ জন্মদিনত আমাৰ থানাত গছপুলি প্ৰদান কৰিছে। আমি গছপুলিটো ৰোপণ কৰি আমি তেওঁলোকৰ যি উদ্দেশ্য সপোনৰ পৰিধি অসম গতিকে এইটো সাফল্যমণ্ডিত হওক আৰু আগবাঢ়ি যাওক তেওঁলোকে আপোনালোকে নমস্কাৰ। সপোনৰ পৰিধি অসম অনুষ্ঠানটোৱে আমি দেখি আছোঁ অত্যন্ত উৎসাহজনক ভাল কৰ্ম আঁচনি কিছু গ্ৰহণ কৰি আছে। বিশেষকৈ কেক কটাৰ পৰিৱৰ্তে গছপুলি ৰোপণ আৰু গ্ৰন্থদান, এই মহৎ দানেৰে জন্মদিন উদযাপন কৰিছে। ই এটা উৎসাহজনক আমাৰ উঠি অহা প্ৰজন্মৰ বাবে। আজিও আমাৰ ছাত্ৰী অভিস্মিতা নেওগৰ জন্মদিন, বিদ্যালয়লৈ এটি গছপুলি আৰু গ্ৰন্থ উপহাৰ দিছে, আমি সাদৰে গ্ৰহণ কৰিছোঁ। তেওঁলোকৰ জন্মদিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটো এনেদৰে সৎ চিন্তাৰে সুচিন্তাৰে সমাজৰ হকে কাম কৰি যাওক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। পৰিধি অসম অনুষ্ঠানটোৱে এটা মহৎ কাম কৰি আছে। বিশেষকৈ গছপুলি আৰু গ্ৰন্থৰ উপহাৰ দি জন্মদিন উদযাপন কৰাটো এক ব্যতিক্ৰমী চিন্তা। গতিকে এনেধৰণৰ চিন্তাই সংগঠনটোক উৎসাহিত কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলকো বা আমাৰ যিসকল নতুন প্ৰজন্ম আছে, নতুন প্ৰজন্মকো উৎসাহিত কৰিব। আশা কৰিছোঁ এই সংগঠনটোৰ এটা আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনে প্ৰচেষ্টা অব্যাহত থাকক। আৰু আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰী অভিস্মিতা নেওগৰ শুভ জন্মদিন। গতিকে অভিস্মিতা নেওগলৈ আমি শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা। আৰু অনাগত দিনসমূহত তেওঁ এগৰাকী ভাল মানুহ হ'বলৈ যাতে আগবাঢ়ি যাব, তাৰ কাৰণে আমি আশা কৰিছোঁ। ধন্যবাদ।